নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জ্ঞান হাইভ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ত তোমালোকক আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'ত ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ চতুৰ্থ পাঠ পৃথিৱীৰ প্ৰধান মণ্ডলসমূহৰ যিসমূহ পাঠভিত্তিক প্ৰশ্ন আছে তোমালোকৰ লগত আলোচনা কৰিম। তো প্ৰথমতে আছে অতি চমু উত্তৰ দিয়া। 1 নম্বৰত আছে পৃথিৱীৰ প্ৰধান মণ্ডল কেইটা কি? ইয়াৰ উত্তৰটো হৈছে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। 2 নম্বৰ প্ৰশ্নটো আছে পৃথিৱীৰ মহাদেশ কেইখনৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ মহাদেশ কেইখনৰ নাম হ'ল ক্ৰমে এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, অচেনিয়া আৰু এণ্টাৰ্কটিকা। 3 নম্বৰত আছে পৃথিৱীৰ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত থকা মহাদেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে এণ্টাৰ্কটিকা মহাদেশ। 4 নম্বৰটো আছে বায়ুমণ্ডলত থকা বিভিন্ন স্তৰবিলাকৰ নাম কি? তো ইয়াৰ উত্তৰটো হৈছে ট্ৰপোস্ফিয়াৰ, ষ্ট্ৰেটোস্ফিয়াৰ, মেছ'স্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰ। 5 নম্বৰত আছে জীৱৰ কাৰণে বায়ুমণ্ডল অতিকৈ কিয় প্ৰয়োজন? ইয়াৰ উত্তৰটো হ'ব বায়ুমণ্ডলত থকা বায়ু জীৱৰ শ্বাস প্ৰশ্বাসৰ বাবে প্ৰয়োজনীয়। 6 নম্বৰত আছে পৃথিৱীৰ মহাসাগৰ কেইখনৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে পৃথিৱীৰ মহাসাগৰ কেইখনৰ নাম ক্ৰমে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। 7 নম্বৰত আছে জীৱমণ্ডলত মানুহে কি কি পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে? ইয়াৰ উত্তৰ হ'ব জীৱমণ্ডলত মানুহে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে, যেনে ভূমিকম্প, বানপানী, আগ্নেয়গিৰি আদি। এবাৰ আহিছোঁ 2 নম্বৰ প্ৰশ্নলৈ। শুদ্ধ উত্তৰত শুদ্ধ চিন দিয়া। এছিয়া মহাদেশক ইউৰোপক পৃথক কৰা পৰ্বতমালা। ইয়াত আছে এণ্ডিজ, ইউৰাল, হিমালয়। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইউৰাল। 2 নম্বৰ আছে শতাংশ হিচাপত বায়ুমণ্ডলত থকা বেছি উপাদানটো নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই অক্সাইড। ইয়াৰ উত্তৰটো হ'ব নাইট্ৰজেন। 3 নম্বৰ আছে কঠিন শিলেৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল। তো ইয়াৰ উত্তৰটো হৈছে স্থলমণ্ডল। 4 নম্বৰত আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখন আফ্ৰিকা, এছিয়া, এণ্টাৰ্কটিকা। ইয়াৰ উত্তৰটো হৈছে এছিয়া। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ' চাই ভাল লাগিছে এটা লাইক কৰিবা, শ্বেয়াৰ কৰিবা তোমালোকৰ বন্ধুসকলৰ মাজত, আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেনেহ'লে চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা। ধন্যবাদ।